নাদাংগুৰি পাহাৰত তেওঁলোকে লুকাই আছে আৰু কিবা এটা প্লানিং কৰি আছে ডাঙৰ এটা ঘটনা কৰিবৰ কাৰণে। সো এইটো সংক্ৰান্তে আমাৰ এডিশনাল এছপি হেডকোৱাৰ্টাৰ SDPO DSP আৰু ষ্ট্ৰং পুলিচ ফোৰ্স এটা অপাৰেশ্যন আমি প্লান কৰিছোঁ সাৰ্চ কৰ্ডন এণ্ড সাৰ্চ কাৰণে। তেওঁলোকে তাতে গ'ল ভিতৰত যেতিয়া তেওঁলোকে সাৰ্চ কৰি আছিলে মৰ্নিং around 6 AM তেওঁলোকত ফায়াৰিং হ'ল। পুলিচ টিম ৰিটেলিয়েটৰী ফায়াৰিং কৰাৰ পিছত তেওঁলোকে যেতিয়া সাৰ্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে। তাক আমি হস্পিটেল ইমিডিয়েটলি শিফ্ট কৰিলোঁ। হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ হ'ল। পিও যেতিয়া আমি সাৰ্চ কৰিলোঁ তাতে পিষ্টল এটা, দুটা গ্ৰেনেড আৰু বাকিখিনি বস্তু পাইছোঁ। তাতে এটা ব্লেংকেট আছিলে, ব্লেংকেটত আমি দুটা আই কাৰ্ড পাইছোঁ। এটা হ'ল ভোটাৰ ID কাৰ্ড ইপিল মুৰ্মু নামত কাছুগাঁও এড্ৰেছ লিখা আছে আৰু এটা ATM কাৰ্ড তাতে ৰোহিত মুৰ্মু লিখা আছে ঝাৰখণ্ড এড্ৰেছ হ'ল। এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ। যেতিয়া আমি কেছ কাৰণে তেওঁলোকক সুধিছোঁ তেওঁলোকে কৈছে কি অক্টোবৰ 2024 ঝাৰখণ্ডত সাহেবগঞ্জ ডিষ্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে আৰু সি মেইন মানুহ আছিলে ইয়াৰ গ্ৰুপ নাছলা। তেওঁলোকে তাতে ৰেছপনচিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে। আৰু যেতিয়া আমি সুধিছোঁ তো তেওঁলোকে কৈছে 2015 পৰা কেইবামান ঘটনা সি কৰিছে, ব্লাষ্ট, কিডনেপিং তেনেকৈ আৰু 10 বছৰমান তাতে সি এক্টিভ হৈ আছিলে। ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশ্যন তেওঁলোকে ওলাইছিলে, সেইটো কাৰণে তেওঁলোকে NBW লৈ পেলাই ইয়াতে আহিছিলে। আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছোঁ তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014 তাতে ইয়াৰ NBW হৈ আছে। আমি খুজি আছিলোঁ তাক। আপোনালোকে জানে কি 23 তাৰিখে মৰ্নিঙত এটা ঘটনা হৈছে আমাৰ ডিষ্ট্ৰিক্টত। তাতে সেম মডাছ অপাৰেণ্ডি যেনেকৈ 24 ঝাৰখণ্ডত হৈছে সেম মডাছ অপাৰেণ্ডি ইয়াতে হৈছে। এতিয়া আমি ষ্ট্ৰং ছাছপেক্ট কৰি আছোঁ কি সেম গ্ৰুপ আৰু ৰোহিত মুৰ্মু তেওঁলোকে এইটো ঘটনাত জড়িত হ'ব পাৰে। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন সেইটো ফাললৈ যাব তেওঁলোকৰ কিবা কানেকশ্যন আছে নাই, কিন্তু আমাৰ ষ্ট্ৰং ছাছপিশ্যন এতিয়া যেনেকৈ চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছোঁ। তো কিবা এটা লিংক ষ্ট্ৰংলি আছে, কিন্তু কেনেকৈ কি এভিডেন্স আছে ইনভেষ্টিগেশ্যনত আমি পাই যাওঁ। হোৱা পিছত বাকীখিনি মানুহে পাহাৰ আৰু ওপৰত গৈছে। আমাৰ দুটা টিম এতিয়াও তাতে আছে, খুজি আছে। আমি আশা কৰি আছোঁ সন্ধিয়ালৈকে আৰু মানুহ পাব পাৰোঁ। एक पिस्टल मिला है, 2 ग्रेनेड मिला है। खबर मते अप्रॉक्सिमेटली 10 पीपल এটা আমি পাইছোঁ। বাকীখিনি তেওঁলোকে পলাইছে। টিম আছে, সন্ধিয়ালৈকে কিবা এটা আৰু পাব পাৰোঁ। নাছলা আকৌ এক্টিভ হ'ল নেকি আমাৰ ব্ৰিটিছ বা অসমত? এইটো সাৰেণ্ডাৰ কৰাৰ পিছত সেইটো প্ৰথম ঘটনা তেনেকৈ আমি এতিয়া খবৰ পাইছোঁ বা তেনেকৈ ঘটনা হৈছে। যিমান মানুহৰ নাম পাইছোঁ আমি তেওঁলোকক ধৰাৰ পিছত গোটেইখিনি গম পাই যাওঁ কি এক্টিভ হৈছে না নাই, কিন্তু এটা ষ্ট্ৰং কানেকশ্যনটো আছে। অকলে নাছলা নহয়, ঝাৰখণ্ডত যেনেকৈ মাওইষ্ট এক্টিভিটি চলি আছে সেইটো কানেকশ্যন আমি এতিয়া গম পাই আছোঁ। স্যার, বহুদিন শান্তি থকাৰ পিছত পুনৰায় কাৰ্যবোৰ আৰম্ভ হ'ল। এইটো আকৌ এনেধৰণৰ হ'ব নেকি? এনেকুৱা কিবা ইনপুট আছে নেকি? এইটো প্ৰথম ঘটনা আৰু এইটো আমি খুব চিৰিয়াছলি লৈছোঁ। ষ্ট্ৰংগেষ্ট একশ্যন আমি ষ্টাৰ্ট কৰিছোঁ আৰু ইনভেষ্টিগেশ্যন ভালকৈ চলি আছে। আমি আশা কৰোঁ ইয়াৰ পিছত তেওঁলোকে কৰিব নোৱাৰিব। গোটেইখিনি যিমান মানুহ জড়িত হৈ আছে তেওঁলোকে ধৰা পাৰিব বা বেলেগ পুলিচ একশ্যন হ'ব। 23 তাৰিখত ব্লাষ্ট ছাছপেক্টেড ইনভলভ আছে। যেনেকৈ চাৰ্কামষ্টেঞ্চিয়েল আছে কি মডাছ অপাৰেণ্ডি তাতেও তেনেকৈ কৰিছিলে, ইয়াতেও তেনেকৈ আছে। তো ষ্ট্ৰংলি আমি ছাছপেক্ট কৰি আছোঁ কি তেওঁলোকে তাতে জড়িত আছে। ইনজাৰ্ড হৈছে, তেওঁলোকে মেডিকেলত আছে। আমাৰ SDPO আৰু বাকী 3-4জন তেওঁলোকে ইনজাৰ্ড হৈছে, তেওঁলোকে এতিয়া হস্পিটেলত আছে।
ছাৰ এনেকৈ হ'ব পাৰে নেকি যে মাওইষ্ট অসমত তেওঁলোকৰ এক্টিভ কৰি আৰম্ভ কৰিছে, এনেকৈ হ'ব পাৰে? তেনেকৈ হ'ব পাৰে। ক'ত গুলি লাগিছে পুলিচৰ? সৰি, গুলি লাগিছে নেকি? পুলিচক গুলি লগা নাই, কিন্তু যেতিয়া তেওঁলোকে ডাক কৰিলে বা চেজ কৰি আছে তাতে তেওঁলোকে দুখ পাইছে, সেইটো কাৰণে মেডিকেল তেওঁলোকে ট্ৰিটমেণ্ট লৈ আছে।